পাৰিলে ভাল ডক্টৰ আনক, উপকৃত হওক মানুহখিনি। ছাৰ টকাৰ কাৰণে কাম নকৰিব। মানুহে বেমাৰত পৰাৰ পিছত টকাৰ কথা চিন্তা নকৰে। আমি ভগৱানৰ ওচৰত যাই যদি নিৰাশ হ'ব লগা হয়, যদি নিৰ্মম অত্যাচাৰ চলাই তেওঁলোকে, তেতিয়া কেনেকৈ চলিব কওকচোন? তত আঘাত পাই আছোঁ। আঘাত পাই থকাৰ কাৰণে, এনেকুৱা ঘটনা ঘটাৰ কাৰণে মই আজি ভিডিঅ'টো বনাবলৈ মই বাধ্য হ'লোঁ। আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত এখন ভাল নাৰ্ছিং হোম লাগে। সাৰথী হস্পিটেলৰ স্বত্বাধিকাৰী মান্যবৰ তপন ডেকা ছাৰদেৱক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত মই কোনো ধৰণৰ কমেডি নকৰোঁ, কোনো ধৰণৰ চায়েৰি নকৰোঁ। আজি ভিডিঅ'টোত অকণমান বেলেগ কথা ক'বলৈ ওলাইছোঁ। আমাৰ নলবাৰী জিলাৰ এখন নাম থকা হস্পিটেল, সাৰথী হস্পিটেল। আপোনালোকে শুনিয়ে আছে, বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে, হয়নে? মোৰ লগত হোৱা ঘটনা এটা আপোনালোকৰ আজি শ্বেয়াৰ কৰিম। আজিৰ পৰা 20 মাহ আগত, অৰ্থাৎ নৱেম্বৰৰ 25 তাৰিখ আছিল সিদিনা, 5:35 বজাত মোৰ এটি ল'ৰা সন্তান জন্ম পায়। মোক মাতি নি দেখালে। দেখাই তেতিয়া জেচমিন আছে, জেচমিন ডক্টৰ, তেখেতে কৈছে কি 1 ঘণ্টামান আমি ICUত ৰাখিব লাগিব। লৈ যাওক। 1 ঘণ্টা লৈ গ'ল, 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, আজি থাকিব লাগিব। ঠিক আছে বাৰু, থাকক। নেক্সট ডে কৈছে কি বাবুটোৰ লাঞ্চত ইনফেকশ্যন। তাৰ নেক্সট ডে কৈছে কি অল বডি ইনফেকশ্যন। তাৰ নেক্সট ডে কৈছে কি ব্লাডত ইনফেকশ্যন, অক্সিজেন কমকৈ পায়, উশাহ ল'ব পাহৰি যায়, প্লাছ হাত ভৰি টান হৈ যায়। এনেকুৱা ধৰণৰ নানানটা কথা কৈ থাকে তেখেতসকলে। 6,500 টকা বা 11,000 টকা এনেকুৱা দামী দামী বেজী ৰেগুলাৰ 2-3টা এনেকুৱা আনিব দিয়ে। তাৰপিছত মোৰ তাতে চিনাকি মানুহ আছে, তেখেতসকলে ক'লে যে আপোনালোকে এটা কাম কৰক, তেখেতসকলে যে কৈছে লাঞ্চত ইনফেকশ্যন, ব্লাডত ইনফেকশ্যন, তাৰ ৰিপৰ্টটো খোজকচোন। তেখেতসকলে এনে কয়। তো মই তেখেতসকলক খুজিলোঁ। খোজোতে কৈছে কি নাই এতে দিম, একেলগে দিম আপোনালোকক, টেনশ্যন ল'ব নালাগে, বাচ্চা ঠিকে আছে। আমি যেতিয়া এনেকৈ ফ'ৰ্চ কৰিলোঁ, ফ'ৰ্চ কৰাৰ পিছত বিনয় শৰ্মাই কৈছে কি আপোনালোকক কালি ৰাতিপুৱা 9টা বজাত আমি বাচ্চা দি দিম, আপোনালোকে কেবিন লৈ লওক। মই কেবিনটো লোৱা নাই। মই বিনয় শৰ্মা ছাৰক সুধিছোঁ বাচ্চাটো ল'ম, আমি কেবিন ল'ম নে নাই। কৈছে আপোনালোকক 12টামান বজাত দি দিম দিনৰ। 12টামান বজাত তেখেতক লগ কৰিলোঁ। কৈছে আপোনালোকক 2টামান বজাত দি দিম। কৈছে ৰাতি 9টামান বজাত দি দিম। এনেকৈ ঘূৰাই আছে। তাৰপিছত মই জেচমিন ডক্টৰক লগ কৰিলোঁ, জেচমিন ছাৰক মই লগ কৰিলোঁ ৰুমত গৈ। তেখেতে কথা পাতিব নোখোজে, আৰু তেখেতৰ লগত কথা বতৰা হোৱা ৰেকৰ্ডিং মোৰ আছে। কাৰণ মোৰ লগত আৰু এজন ল'ৰা আছে, দুয়োটাৰ মোবাইলতে মই ৰেকৰ্ডিং কৰি লৈ মোবাইলটো থৈ দিছিলোঁ পকেটত। ৰেকৰ্ডিং কি কথা বতৰা পাতিছোঁ সম্পূৰ্ণ ৰেকৰ্ডিং আছে আমাৰ। তো তেখেতে কথাখিনি এনেকুৱাকৈ কৈছে যে আপোনালোক বাচ্চা থাকিবই লাগিব, নাথাকিলে আপোনাৰ বাচ্চা নাপাব। আৰু এনেকুৱা ধৰণৰ ইনফেকশ্যন এটা পাইছোঁ, এইটো ভৱিষ্যতৰ কাৰণে বাচ্চাটোৰ প্ৰব্লেম হ'ব পাৰে, ডাঙৰ হ'লে এইটো প্ৰব্লেম থাকিব। তো মই আলোচনা কৰিলোঁ। এনেকৈ আলোচনা কৰোঁতে সাৰথীৰ লগত ভুক্তভোগী হোৱা আমাৰ ইয়াতে 2জনমান মানুহ আছে, ফাৰ্মাচীও আছে। তেখেতসকলে কৈছে যদি বিনয় শৰ্মা চাইছে তোমালোকে বাচ্চা তাৰ পৰা লগে লগে লোৱা, তাত নাৰাখিবা। বাচ্চা যদি বিনয় শৰ্মা চাই আৰু জেচমিনে চাই, বাচ্চা নাপাছে। মই তেখেতসকলক গুৱাহাটী নিম বুলি ক'লোঁ। গুৱাহাটীৰ আমাৰ ওচৰত দাদা এজন আছে GMCত, তেখেতে দিগন্ত বৰ্মন জানেই, চাইল্ডৰ এছিষ্টেণ্ট প্ৰফেচাৰ GMCৰ। তো দাদাৰ লগত কথা পাতিলোঁ। দাদা নাই, দাদা শিলচৰত আছে। দাদাই লৈ যাব ক'লে। তো মোক এৰি নিদিয়ে, বাচ্চাটো আনিব নিদিয়ে। মই কাজিয়া কৰি ৰাতি 11:30 বজাত কাজিয়া কৰি বেবীক ওলাই আনিছোঁ। 108 মাতিছোঁ, 108 থিয় কৰিছোঁ। নাৰ্ছে আনকি আপোনাৰ বাচ্চাটো অক্সিজেনো লগাই নিদিয়ে, ইমানখিনিলৈকে। মই যেতিয়া অকণমান টানকৈ ক'লোঁ, মানে দম দিয়া বুলি ক'লোঁ, দম দি ক'লোঁ তেতিয়া লগাই দিছে। যেতিয়া মোৰ 2,96,000 টকা তাত বিল উঠাইছে এসপ্তাহত, তেতিয়া মই সুধিলোঁ এইটো কিহৰ বিল। কৈছে এইটো নাৰ্ছৰ, এইটো ICU বিল, এইটো ডক্টৰ চাৰ্জ। বোলো বাকীখিনি কিবা কিবি। মোৰ অকণমান তাত বিতৰ্ক হ'ল সেইকেইটাৰ লগত। কৈছে আজি আপুনি পুৱা আহক। বোলো পোৱা নাই, আপোনালোকে বিলটো দিছে, আপোনালোকে জানিব লাগে। এটা ছিকিউৰিটি আছে, অশ ল'ৰা এটা বগাকৈ, সিও মোক দম দিলে। মই কিবা কিবি ক'লোঁ। তো মোৰ লগত মাজু ভাইটি আছিল আৰু মোৰ ৱাইফৰ জেঠীৰ ল'ৰা এটা আছিল, দাদা এজন। সিহঁতে মোক টানি লৈ আহিলে। বোলে বাদ দিয়া, এতিয়া যি হৈছে, আমি ইমিডিয়েট গুৱাহাটী যাব লাগে। তো আমি ৰাতি 8টা বজাত GMC গৈ পাইছোঁ। গৈ পোৱাৰ পিছত তাত নিকুত সোমাই দিছোঁ। সোমাই দিয়াৰ পিছত পৰীক্ষা নিৰীক্ষা কৰিলে। পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত
আমি যেটো ক'লো যে এনেকৈ ডক্টৰৰ লাঞ্চৰ ব্লাডৰ অল বডি ইনফেকশ্যন নিউমোনিয়া এনেকুৱা কিবা কিবি কৈছিল আৰু ইয়াতে সেইখিনি ক'লোঁ কওঁতে কৈছে নিউমোনিয়া কোৱা নাছিল ইয়াতে দেই নিউমোনিয়া কোৱা নাছিল ক'লে ৰিপৰ্টটো নাই দেখোন বোলে এনেকৈ মোৰ মুখেৰে ক'লেতো নহ'ব নহয় তেনেকৈ ক'লে GMCHত তো আকৌ পৰীক্ষা কৰালোঁ পৰীক্ষা কৰি কৈছে যে অভাৰ গেছ আছে বাচ্চাৰ তো অভাৰ গেছখিনি বুলি কৈছে বিশেষ একদম যেতিয়া পৰীক্ষা কৰাৰ গেছখিনি কমিল তাৰপিছত গম পালোঁ যে ভিতৰে নিউমোনিয়া হৈ আছে লাষ্ট ষ্টেজ একদম ভেণ্টিলেটৰ লগাই দিছে তো যদি মই সেইদিনা ৰাতি ইয়াৰ পৰা কাজিয়া কৰি মই মোৰ ল'ৰাটোক লৈ নগ'লোহেঁতেন মই নিজৰ বিবেকক নুসুধি মই যদি বেলেগৰ কথা শুনি কামটো কৰিলোঁ তেতিয়াহ'লে আজি মই মোৰ ল'ৰাক নাপালোঁহেঁতেন আজি মোৰ ল'ৰা 20 মাহ মোৰ লগত যিটো ঘটনা কৰিলে ঠিক নলবাৰী মুকুচিৰ জিন্তি বৰ্মন আৰু জিন্তু হালৈ নামৰ এহাল পৰিয়ালৰ দম্পতীৰ দ্বিতীয় কন্যা মই জনামতে গোপাল কলিতা ছাৰে চাইছিল চিজাৰিং কৰিছে তাত তো গোপাল কলিতা ছাৰে কৈছে বোলে একদম সুস্থ সবল এটা কন্যা সন্তান আপুনি পাইছে তাৰপিছত কৈছে বোলে মাকৰ কোলাত দিছে তাৰপিছত কৈছে বোলে আপুনি আইচিউত ৰাখিব লাগিব এদিন দুদিন কৈ ছেম কণ্ডিশ্যন ব্লাডত ইনফেকশ্যন লাঞ্চত ইনফেকশ্যন বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ইনফেকশ্যনবিলাক দেখাই আছে তেতিয়া আমাক ফোন কৰিছিল কথাটো মনত পৰি মোৰ বন্ধু হয় ৰাতি 11:30 12টা 1:30 বজাত ফোন কৰিছিল মোক ফোন কৰোঁতে মই ক'লোঁ এনেকুৱা কথা আপোনালোকে ৰিপৰ্টটো খোজক আৰু যদি ৰিপৰ্টটো দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কওক যে আমি লৈ যাওঁ আৰু তেতিয়া বোলে ভেণ্টিলেটৰ লগাব লগা হৈছিল কোনো মিছা কথা কয় তেওঁলোকে ভেণ্টিলেটৰ লগাব লগা হয় তেখেতসকলে ঠিক 2:30মান বজাত খবৰ দিছে বোলে তেওঁলোকক যে আপোনালোকৰ বেবীটো 10% বাচি আছে আপোনালোকে বাহিৰত নিয়ে নিব পাৰে তেখেতে আকৌ গুৱাহাটীৰ পৰা এখন ভেণ্টিলেটৰত থকা এম্বুলেঞ্চ মাতিছে আকৌ লৈছে যেতিয়া এম্বুলেঞ্চত বোলে তুলি দিয়ে তেতিয়া বোলে এম্বুলেঞ্চৰ যিজনে অক্সিজেন লগাই দিয়ে তেখেতে কৈছে দাদা বাইদেউ মাত্ৰ 1%হে বাচি আছে তাতে আকৌ ইনজেকশ্যন মাৰিছে বোলে ইনজেকশ্যন মাৰি মানে ধাপ ধিপকৈ থাকে বোলে অকণমান বুকুখন তো তাৰ নাকৰ যিটো এইটো ঢিলাডাল এইটো ভাঙি পেলাইছে ইহঁতে সৰু বাচ্চাটোৰ ওপৰত হাত ভৰিবিলাক বেজি মাৰি একদম পূৰা কিবা কৰি পেলাইছে ইমান মানে অত্যাচাৰ চলাইছে এই নিৰ্মম অত্যাচাৰ বুলি কয় এইটো এই কণমানি শিশুটিৰ ওপৰত তো তেখেতসকলে মোক কোৱা কথাখিনি মই আপোনালোকক কৈছোঁ তেখেতসকলে যেতিয়া লৈ গ'ল 108ৰ ড্ৰাইভাৰজনে ক'লে বোলে আমি ৰঙিয়াত চাউস্থিত এবাৰ কথাটো সুধি লওঁ বা দেখাই লওঁ গাড়ীতে ৰখাই ডক্টৰ আনি দেখাই চাইছে চাউস্থিক তেতিয়া কৈছে যে আল্টিমেটলি ডেট কেতিয়াবাই বাচ্চাটো ফুলি গৈছে নীলা পৰি গৈছে বোলে তো আল্টিমেটলি দিহাউঠিতে ডেট হৈছে তেখেতসকলে হাল্লা লাগিব বুলি টেকনিক কৰি ওলাই দিছে বাচ্চাটো তাত লৈ আহিলে যেতিয়া তেওঁলোকে ৰিলিজ লৈছে তেওঁলোকে ৰিলিজ লোৱাৰ পিছত তেওঁলোকৰ যিটো ICUৰ ভাড়া 1 টকা নল'লে সেই দম্পতি হ'লে আমাক মানে মোক জনোৱা কথা শুনি মই কথা পতাৰ পিছত গম পাইছোঁ যে 1 টকাও নল'লে কি কাৰণত নল'লে কোনোবা হস্পিটেলত বা নাৰ্ছিং হোমত কোনোবাই বাৰু চাৰ্জ নলয় নেকি ICUৰ ভাড়া নলয় নেকি নিশ্চয় ল'ব তেখেতসকলৰ কিছুমান প্লাষ্টিক সামগ্ৰী কিনিছিল তাৰো পইচা লোৱা নাই তেখেতসকলে কিবা কিবি কথা পাতিলে পতাৰ পিছত এখন কিবা কাগজ লিখি দিবৰ কাৰণে কৈছিল কাগজ লিখি নিদিওঁ বুলি কৈছিল আনকি জিন্তু দাক জেছমিন আহমেদ নেকি তেখেতে বোলে ননচেন্স বুলি গালি পাৰিছিল আৰু যেতিয়া কৈছিল মোৰ কথা কৈছিল তেখেতে যে এনেকুৱা ঘটনা আপোনালোকে 1.5 বছৰমান আগত আকৌ এটা কৰিছিল তেতিয়া তেখেতে বোলে কৈছিল মই 1.5 বছৰ আগত ইয়াত অহাই নাই তেতিয়া জিন্তুৰ নে বাইদেউজনীৰ ভায়েকে তাত ট্ৰিটমেণ্ট কৰিছিল কৈছে 3 বছৰ আগতে মোৰ ছোৱালীকো আপুনিয়ে চাইছিল কেলে মিছা কথা কয় আপুনি তেতিয়া মমায়কজনেও কৈছিল আপুনি মিছা কথা ক'ব নালাগে 1.5 বছৰ পাইছে নে 2 বছৰত আহিছিলে কিন্তু আপোনাৰ এপইণ্টমেণ্টটো ইয়াত আছে আপুনি মিছা কথা কেলে কয় গতিকে মই কথাখিনি আপোনালোকৰ এইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকে ফেচবুকত গমেই পাই আছে তেখেতসকলে কিমান দুখেৰে পোষ্ট এটা লিখিছে তেওঁলোকৰ ওপৰত হয়নে আৰু এখন কাগজ তেওঁলোকক লিখি দিছে সাৰথিৰ পৰা সেই কাগজখনৰ বিষয়ে আপোনালোকে গম পাব দুনিয়াৰ পিছত সেই কাগজখনৰ কথা মই নকওঁ এতিয়া এই ভিডিঅ'টোত মই অন্তৰত আঘাত পাই আছোঁ আঘাত পাই থকাৰ কাৰণে এনেকুৱা ঘটনা ঘটাৰ কাৰণে মই আজি ভিডিঅ'টো বনাবলৈ মই বাধ্য হ'লোঁ
এতিয়া কথা হ'ল আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত এখন ভাল নাৰ্ছিং হোম লাগে আছে আমাৰ সাৰথীৰ এখন ভাল নাৰ্ছিং হোম কিন্তু তাত থকা যি আমি ভগৱান বুলি ভাবি লওঁ ডক্টৰৰ আন এটা ৰূপ হৈছে ভগৱান হয়নে যদি আমি ভগৱানৰ ওচৰত যাই যদি নিৰাশ হ'ব লগা হয় যদি নিৰ্মম অত্যাচাৰ চলায় তেওঁলোকে তেতিয়া কেনেকৈ চলিব কওকচোন আজিৰ পৰা 1 বছৰমান আগত এজনী ছোৱালীক কিবা অপাৰেশ্যন কৰোঁতে মাৰি পেলালে 18 বছৰ 20 বছৰীয়া ছোৱালীক হয়নে এনেকৈ বহুত ঘটনা ঘটি আছে তাত গতিকে মই সাৰথী হস্পিটেলৰ স্বত্বাধিকাৰী মান্যবৰ তপন ডেকা ছাৰদেৱক মই অনুৰোধ জনাইছোঁ তেখেতৰ সুযোগ্য সন্তান যশোধন ডেকা ছাৰকো মই অনুৰোধ জনাইছোঁ ছাৰ আমাৰ নলবাৰীত এখন ভাল হস্পিটেল লাগে আপোনালোকে সেইখন বনাইছে অশেষ ধন্যবাদ বহুত বহুত ধন্যবাদ তাৰ বাবে বহুত মানুহ উপকৃত হৈছে কিন্তু এই বিনয় শৰ্মা ছাৰ আৰু জেচমিন আহমেদৰ দৰে কিছুমান ছাৰ ডক্টৰ নাৰাখিব মই অনুৰোধ জনাইছোঁ পাৰিলে ভাল ডক্টৰ আনক উপকৃত হওক মানুহখিনি ছাৰ টকাৰ কাৰণে কাম নকৰিব মানুহে বেমাৰত পৰাৰ পিছত টকাৰ কথা চিন্তা নকৰে যেনেকৈ নহওক মাটি বিক্ৰী কৰি হ'লেও বা ঘৰ বিক্ৰী কৰি হ'লেও ছাৰ টকা দিয়ে কিন্তু টকাটো পিছত ল'ব পাৰে সেই যে সন্তানটো বহুত কষ্ট কৰি ছাৰ জন্ম দিয়ে সেই সন্তানটো কেতিয়াও ঘূৰাই দিব নোৱাৰে মই স্বাগতা বাইদেউৰো বস্তুখিনি চাইছোঁ কথাবিলাক পঢ়িছোঁ তেখেতেও বহুত হেল্প কৰি আছে তো বাইদেউ আপোনাকো মই অনুৰোধ জনাইছোঁ আপোনালোকে পাৰিলে জেচমিন ছাৰ আৰু বিনয় শৰ্মা ছাৰক আপোনালোকৰ পৰা চাইড কৰি মানে বেলেগ ডক্টৰ অনাৰ কাৰণে মই অনুৰোধ জনাইছোঁ কথাখিনি কোৱাৰ বাবে মোক বেয়া নাপাব আৰু আপোনালোকৰ ভালৰ কাৰণেও কোৱা নাই মই বেয়াৰ কাৰণেও কোৱা নাই যাতে আমাৰ ওচৰে পাজৰে আমাৰ জিলাৰ মানুহৰ উপকৃত হয় লাভ হয় তাৰে কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু যিখিনি অন্তৰত ক্ষোভ আছিল সেই ক্ষোভখিনি আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ ভুল হ'লে ক্ষমিব আৰু যদি এনেকুৱা ধৰণৰ কাৰোবাৰ লগত এই ঘটনাটো ঘটিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুতকে শ্বেয়াৰ কৰি দিব ধন্যবাদ